নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিছ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ প্ৰথম লেচনৰ MCQ কুৱেশ্যন এনচাৰ দ্বিতীয় পাৰ্টটো। ইয়াৰ আগত এটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অতি সোনকালে যাতে 1K ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই যোৱাত সহায় কৰে তাৰ আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 26, ভাইচৰয় এই বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল। অপশ্যন এ লৰ্ড নৰ্থব্ৰুকে, বি লৰ্ড মিণ্টোৱে, চি লৰ্ড কাৰ্জনে, ডি লৰ্ড মাউণ্ট বেটেনে। এনচাৰটো হ'ব অপশ্যন এ লৰ্ড নৰ্থব্ৰুকে। 27, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অপশ্যন এ 1824 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, অপশ্যন বি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত, অপশ্যন চি 1826 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰীত, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন বি 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত। 28, দেশত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে। অপশ্যন এ 1904 খ্ৰীষ্টাব্দৰ 12 ফেব্ৰুৱাৰী, অপশ্যন বি 1904 খ্ৰীষ্টাব্দৰ 22 ফেব্ৰুৱাৰী, অপশ্যন চি 1905 খ্ৰীষ্টাব্দৰ 12 ফেব্ৰুৱাৰী, অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী। উত্তৰটো হ'ব অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 2 ফেব্ৰুৱাৰী। 29, ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল। অপশ্যন এ 3,10,00,000, অপশ্যন বি 4,10,00,000, অপশ্যন চি 5,40,00,000, অপশ্যন ডি 5,10,00,000। উত্তৰটো হ'ব অপশ্যন এ 3,10,00,000। 30, কলিকতাক ৰাজধানী হিচাপে লৈ পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল। অপশ্যন এ 5,40,00,000, অপশ্যন বি 5,10,00,000, 5,50,00,000, অপশ্যন চি 5,60,00,000, অপশ্যন ডি 6,30,00,000। উত্তৰটো হ'ব অপশ্যন এ 5,40,00,000। 31, বংগদেশ বিভাজনৰ সময়ত তীব্ৰ আলোড়নৰ সৃষ্টিকাৰী বংগৰ সৰ্বনাশ নামৰ নিবন্ধটো কোনখন পত্ৰিকাত প্ৰকাশ হৈছিল? অপশ্যন এ সন্ধ্যা পত্ৰিকাত, অপশ্যন বি বন্দিনী ভাৰত পত্ৰিকাত, অপশ্যন চি সঞ্জীৱনী পত্ৰিকাত, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন চি সঞ্জীৱনী পত্ৰিকাত। 32, প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল। অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত, অপশ্যন বি 1905 খ্ৰীষ্টাব্দৰ 23 ছেপ্টেম্বৰত উত্তৰ কলিকতাৰ ৰাজাবজাৰত, অপশ্যন চি 1905 খ্ৰীষ্টাব্দৰ 31 জুলাইত ৰিপন কলেজত, অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 20 জুলাইত দিনাজপুৰত। উত্তৰটো হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত। 33, হে বংগ জননী স্বৰ্গ প্ৰসৱিনী শিষেচি সবাই কৰিতে ভাৱনা, বিলাতী পোষাকে আৰ সাজিব না, বিলাতী আহাৰ বিলাতী আচাৰ তেজিত কৰিব দেশ গীতিকাৰ। অপশ্যন এ মুকুন্দ দাসৰ, অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ, অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন ডি এটাও নহয়। উত্তৰটো হ'ব অপশ্যন এ মুকুন্দ দাস। 34, বংগবাসীয়ে জাতীয় শোক দিৱস পালন কৰিছিল। অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 26 অক্টোবৰত,
অপশ্যন বি 1905 খ্ৰীষ্টাব্দৰ 31 জুলাইত অপশ্যন চি 1905 খ্ৰীষ্টাব্দৰ 6 অক্টোবৰত অপশ্যন ডি 1905 খ্ৰীষ্টাব্দৰ 20 জুলাইত উত্তৰটো হ'ব অপশ্যন এ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত 35 কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন হৈছিল অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰৰ অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ অপশ্যন চি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ অপশ্যন ডি আনন্দ মোহন বসুৰ উত্তৰটো হ'ব অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ 36 বাঙালী প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান দেশ গীতিকাৰ অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰৰ অপশ্যন বি মুকুন্দ দাসৰ অপশ্যন চি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ অপশ্যন ডি এটাও নহয় উত্তৰটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰৰ 37 বংগভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক ফেডাৰেল হলৰ আধাৰশিলা কোনে স্থাপন কৰে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি সুভাষ চন্দ্ৰ বসু অপশ্যন চি আনন্দ মোহন বসুৱে অপশ্যন ডি এটাও নহয় উত্তৰটো হ'ব অপশ্যন চি আনন্দ মোহন বসুৱে 38 বন্দে মাতৰম গীতটিৰ ৰচক কোন অপশ্যন এ মুকুন্দ দাস অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন চি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ অপশ্যন ডি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ অপশ্যন চি হ'ব বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ 39 বন্দে মাতৰম গীতটি ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছিল ডেছত অপশ্যন এ 13 আগষ্ট 1906 অপশ্যন বি 6 আগষ্ট 1907 অপশ্যন চি 15 আগষ্ট 1907 অপশ্যন ডি 15 আগষ্ট 1908 উত্তৰটো হ'ব অপশ্যন চি 15 আগষ্ট 1907 বৰ্জনৰ অৰ্থ স্বাদেশিকতা আৰু স্বাদেশিকতাৰ সমাৰ্থ হ'ল ইংৰাজৰ লগত সৰ্বত্ৰ প্ৰকাৰে অসহযোগিতা কৰা কথাষাৰ কৈছিল অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ অপশ্যন বি গিৰীশ ঘোষে অপশ্যন চি ঋষি অৰবিন্দ ঘোষে অপশ্যন ডি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে উত্তৰটো হ'ব অপশ্যন চি ঋষি অৰবিন্দ ঘোষে 41 বন্দে মাতৰম সংবাদপত্ৰৰ সম্পাদক কোন আছিল উত্তৰ হ'ব অপশ্যন এ ঋষি অৰবিন্দ ঘোষ অপশ্যন বি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ অপশ্যন চি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ অপশ্যন ডি এটা উত্তৰটো হ'ব ঋষি অৰবিন্দ ঘোষ 42 স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত পলাশীৰ প্ৰায়শ্চিত্ত নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল অপশ্যন এ গিৰীশ ঘোষ অপশ্যন বি অমৰেন্দ্ৰনাথ দত্ত অপশ্যন চি ক্ষীৰোদ প্ৰসাদ অপশ্যন ডি অমৃতলাল বসু উত্তৰটো হ'ব অপশ্যন চি ক্ষীৰোদ প্ৰসাদ 43 স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগ অংগচ্ছেদ নাটকখনৰ নাট্যকাৰগৰাকী কোন অপশ্যন এ গিৰীশ ঘোষ অপশ্যন বি অমৰেন্দ্ৰনাথ দত্ত অপশ্যন চি ক্ষীৰোদ প্ৰসাদ অপশ্যন ডি অমৃতলাল বসু উত্তৰটো হ'ব অপশ্যন বি অমৰেন্দ্ৰনাথ দত্ত 44 চাব্বাছ বাঙালী নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল অপশ্যন বি অপশ্যন এ অমৰেন্দ্ৰনাথ দত্ত অপশ্যন বি গিৰীশ ঘোষ অপশ্যন চি ক্ষীৰোদ প্ৰসাদ অপশ্যন ডি অমৃতলাল বসু উত্তৰটো হ'ব অপশ্যন ডি অমৃতলাল বসু স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত চিৰাজউদ্দৌলা নাটকখনৰ নাট্যকাৰগৰাকী কোন আছিল অপশ্যন এ গিৰীশ ঘোষ অপশ্যন বি অমৰেন্দ্ৰনাথ দত্ত অপশ্যন চি ক্ষীৰোদ প্ৰসাদ অপশ্যন ডি অমৃতলাল বসু উত্তৰটো হ'ব অপশ্যন এ গিৰীশ ঘোষ 46 স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত জাপানী বীৰ গ্ৰন্থৰ লেখকগৰাকী কোন আছিল অপশ্যন এ কীৰ্তিচন্দ্ৰ দাসগুপ্ত অপশ্যন বি চন্দ্ৰকুমাৰী দেৱী অপশ্যন চি প্ৰমথ নাথ ৰায়চৌধুৰী অপশ্যন ডি ৰাজেন্দ্ৰ সুন্দৰ ত্ৰিবেদী উত্তৰটো হ'ব অপশ্যন বি চন্দ্ৰকুমাৰী দেৱী
47 স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত প্ৰমথনাথ ৰায়চৌধুৰীৰ গ্ৰন্থখনৰ নাম কি? অপশ্যন এ জাপানী বীৰ, অপশ্যন বি বংগলক্ষ্মী ব্ৰত কথা, অপশ্যন চি নব্য ভাৰত, অপশ্যন ডি জয় সংগীত। উত্তৰটো হ'ব অপশ্যন ডি জয় সংগীত। 47 স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত নব্য ভাৰত গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল? অপশ্যন এ কীৰ্তিচন্দ্ৰ দাসগুপ্ত, অপশ্যন বি চন্দ্ৰকুমাৰী দেৱী, অপশ্যন চি প্ৰমথনাথ ৰায়চৌধুৰী, অপশ্যন ডি ৰাজেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। উত্তৰটো হ'ব অপশ্যন এ কীৰ্তিচন্দ্ৰ দাসগুপ্ত। 49 স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বংগলী ব্ৰতকথা গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল? অপশ্যন এ কীৰ্তিচন্দ্ৰ দাসগুপ্ত, অপশ্যন বি চন্দ্ৰকুমাৰী দেৱী, অপশ্যন চি প্ৰমথনাথ ৰায়চৌধুৰী, অপশ্যন ডি ৰাজেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। উত্তৰটো হ'ব অপশ্যন ডি ৰাজেন্দ্ৰ সুন্দৰ ত্ৰিবেদী। 50 কবি কৰিম ৰবীন্দ্ৰনাথ ঠাকুৰে গীত ৰচনা কৰিছিল? অপশ্যন এ 18টা, অপশ্যন বি 23টা, অপশ্যন চি 28টা, অপশ্যন ডি 33টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 23টা। আজিৰ পাৰ্টত ইমানেই আছিল। নেক্সট আৰু বাকী 2টা বা 3টা পাৰ্ট হ'ব। MCQ ক্লিয়াৰ হোৱাৰ পিছত মই বাকী কুৱেশ্যন আনচাৰ সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ক্লাছ নমস্কাৰ।